হেল্ল' এভৰিৱান, আজি মই এটা প্ৰগ্ৰেমলৈ যাবলৈ ওলাইছোঁ। প্ৰগ্ৰেমটো হৈছে যোৰহাট সাংস্কৃতিক বিকাশ মঞ্চৰ 7ম প্ৰতিষ্ঠা দিৱস। গৈ পাই দেখিলোঁ মানুহচোন আহিলেই। ভাবিলোঁ মোৰ দেৰিয়ে হ'ল, কিন্তু মোৰ দেৰি হোৱা নাছিলে। ৰেডি হৈ আছিলে কি গম পাইছে? অকল বাদ্যযন্ত্ৰখিনি। প্ৰগ্ৰেমটো ষ্টাৰ্ট হোৱাৰ আগতে আমি ভূপেন হাজৰিকাদেৱ আৰু আমাৰ মৰমৰ জুবিন দাক সকলোৱে শ্ৰদ্ধাঞ্জলি জনালোঁ। লগতে ময়ো দুজনাকে শ্ৰদ্ধাঞ্জলি জনালোঁ। তাৰপিছত আৰু কি, কেক কটা পৰ্বটো ষ্টাৰ্ট হ'লেই নহয়। আমাৰ আজি অনুষ্ঠানটো যিহেতু বাৰ্থডে, সেইটো কাৰণে আমি কেক সকলোৱে খালোঁ আৰু কাটিলোঁ। তাৰপিছত আৰু কি, এটা প্ৰগ্ৰেম ষ্টাৰ্ট হৈয়ে গৈ আছিল। ইয়াতে আকৌ ময়ো অংশগ্ৰহণ কৰিছিলোঁ। বিশেষ একো নহয়, অকল কোৰাছত। তাৰপিছত আৰু শেষত আমি কি কৰিলোঁ জানে? মায়াবিনী গীতটোৰে অনুষ্ঠানটো সামৰিলোঁ। আমি আকৌ জুবিন দা সদায় জীয়াই ৰাখিব লাগিব দেই। কেনেকৈ গম পায়নে? মায়াবিনী গীতটোৰে। আজিলৈ ইমানেই, কাইলৈ আকৌ লগ পাম এইটো আশাৰে। বাই।